মৰাপাটৰ বীজ সিঁচাৰ সঠিক সময় কেতিয়া? মৰাপাটৰ কোন পৰ্যায়ত কৃষকসকলে বাছনি কৰিব? মৰাপাটৰ বীজ প্ৰায় ফাগুন মাহৰ পৰা আৰম্ভ কৰি বহাগ মাহৰ মাজভাগলৈকে সিঁচিব পাৰি। অসমৰ বাবে অনুমোদিত জাতসমূহ হৈছে জেআৰচি, ইউপিচি, অপেশ্বৰী, ৰেশমা ইত্যাদি। মৰাপাটৰ খেতি সাধাৰণতে বেছিভাগ অঞ্চলতে শাৰী শাৰীকৈ নকৰি ছটিয়াই সিঁচা দেখিবলৈ পোৱা যায়। বীজ সিঁচিবৰ বাবে 10 ইঞ্চি আঁতৰে আঁতৰে শাৰী শাৰীকৈ সিঁচিব লাগে। পুলি গজি উঠাৰ 20-25 দিন পাছত প্ৰায় 1-2 ইঞ্চি ব্যৱধানত পুলিবোৰ পাতলাই দিব লাগে। প্ৰতি বিঘাত ইউৰিয়া 11 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 11 কেজি আৰু MOP 7 কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। আনহাতে পুলি গজি উঠাৰ প্ৰায় 3-4 সপ্তাহ পাছত ঘনকৈ গজা পুলিবোৰ 1-2 ইঞ্চি দূৰত্বত পাতলাই দিব লাগে। এই সময়তে এবাৰ বনবাত নিৰাই দিয়া দৰকাৰ। শাৰী শাৰীকৈ সিঁচা খেতিত শুকান মাটিত চলাব পৰা নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিও বনবাত নিয়ন্ত্ৰণ কৰিব পাৰি। ছটিয়াই কৰা খেতিত সিঁচাৰ প্ৰায় 2-3 সপ্তাহ পাছত 2-3 বাৰ বিন্ধা ব্যৱহাৰ কৰা দৰকাৰ। বৰ্তমান সময়ত ৰাসায়নিক দৰৱৰ দ্বাৰাও বনবাত নিয়ন্ত্ৰণ কৰিব পাৰি। এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়। উল্লেখযোগ্য যে মৰাপাট এবিধ লাভজনক খেতি। উন্নত জাতৰ ব্যৱহাৰ আৰু বিজ্ঞানসন্মতভাৱে কৰা এবিঘা কৃষিভূমিৰ পৰা প্ৰায় 3-4 কুইণ্টল উৎপাদন পাব পাৰি মৰাপাট। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।